নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কোলে আহিছো আপোনালোকে ভিডিঅ' দেখি গম পাইছে আমি আহিছো ঢেকিয়াখোৱা বৰনামঘৰলে। এইবাৰ ভাদমাহ বুলি আমি আহিবই পৰা নাছিলো। অৱশ্যে সুবিধা অসুবিধা মিলাইহে আহিব পাৰি। আমি জুৰাহাটতে থাকো যেতিয়া আমি ঢেকিয়াখোৱা নামঘৰলে আহিয়ে থাকো বাৰু। কিন্তু এনে আহি থকাও বেলেগ এটা পৰিবেশ আৰু এতিয়া ভাদমাহত নামঘৰলে অহা পৰিবেশটো বেলেগ ধৰণৰ হয়। খুব ভাল লাগে ইয়ালে আহি আৰু ভাদমাহত আহিবলৈ নাপালে মনটো বেয়া লাগি থাকে। আমাৰ আজি মিলিলে সেইকাৰণে আহিলো আৰু আজি হৈছে আমাৰ কাৰণে এটা বিশেষ দিনো। আজি আমাৰ পৰিয়ালৰ দুজনৰ বাৰ্থডে, সেইকাৰণে ভাল দিনতে পৰিলে আজি আমি নামঘৰলে অহা। তেওঁলোকৰ হৈ চাকি জ্বলাম বুলি ভাবি থৈছিলো। আজি ধুনীয়াকৈ আমি জ্বলাব পাৰিম আৰু আজি হৈছে মোৰ ভণ্টিৰ হাজবেণ্ড, মোৰ ভনী জোৱাইৰ প্ৰণৱৰ আজি বাৰ্থডে আৰু মোৰ আৰু এজনী ভণ্টিৰ তাইৰ ল'ৰাটোৰ আজি বাৰ্থডে। তাৰ নাম হৈছে দেবু। তাৰো হৈ চাকি জ্বলাই দিম আজি। তাৰ গাটো অকণমান বেয়া, সেইকাৰণে ভাবিছোঁ ভগৱানৰ ওচৰত ভালকৈ প্ৰাৰ্থনা কৰি যাওঁ সি যাতে সোনকালে সুস্থ হৈ উঠে। আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু মোৰ ভণ্টিৰ ল'ৰাটোৰো অকণমান গা বেয়া, ৰিকৰ, তাৰ মাজতে ভৰিটো ভাঙিলে, সেইকাৰণে তাৰ হৈও ভাবি আহিছোঁ আজি মুঠতে সকলোৰে হৈ মই ভাবিম আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। এয়া এতিয়া আমি নামঘৰ আহি পালোহি। এতিয়া বাজিছে 7:30 ৰাতি। আমি ৰাতিয়ে আহিছোঁ, দিনত বহুত গৰম সেইকাৰণে আহিব পৰা নাই। এতিয়া ৰাতি আহিছোঁ। অৱশ্যে ইয়াত বহুত দেৰিলৈকে হৈয়ে থাকে। মই এতিয়া প্ৰথমতে শৰাই এভাগ লৈ লওঁ, সকলোৰে হৈ শৰাই দিম বুলি ভাবিছোঁ। আৰু এয়া চাওক পৰিৱেশটো, এতিয়াও কিমান গাড়ী আছে দেখিছেনে ৰাতি যদিও। ইয়াত ৰাতি মানুহে খানাও খায়, ভাতো খুৱায়। ইয়াত বহুতে ভাত খাই যায়। আচলতে ইয়াত বহুত দূৰৰ পৰা অহা ভক্তসকলে ৰাতি খানা পিনা খাই যাব পাৰে। আৰু আমি এতিয়া গৈ আছোঁ নামঘৰৰ ভিতৰলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। শৰাই জমা দিলোঁ, তাৰপাছত এতিয়া এয়া মই চাকি ঠিক কৰি আছোঁ। সকলোৰে হৈয়ে চাকি জ্বলাইছোঁ আজি। আপোনালোকেও ইয়াতে সেৱা কৰিব। আপোনালোক যিসকল দূৰত থকা ভক্ত ঢেকিয়াখোৱা নামঘৰলৈ আহিব পৰা নাই, সকলোৱে সেৱা কৰিব ইয়াতে মোৰ ভিডিঅ'ৰ জৰিয়তে। চাকি লগোৱা ঠাইখনত জেগাই নাই, গোটেই চাকিয়ে ভৰ্তি হৈ আছে। এয়া মই ইয়াতে লগাওঁ বুলি বহিছোঁ আৰু এয়া চাওকচোন, পূৰা চাকি ভৰ্তি হৈ আছে। লগাবলৈ মানে জেগাই নাই। অকণমান জেগা পালোঁ তাতে লগাইছোঁ। আৰু এয়া আপোনালোকে সকলোৱে সেৱা কৰিব। ঢেকিয়াখোৱা নামঘৰৰ বৰচাকি গছ হয়। এয়া চাওকচোন, চাকি লগাই হৈ যোৱাৰ পাছত এতিয়া গৈ আছোঁ নামঘৰৰ ভিতৰলৈ, সেৱা কৰোঁগৈ। আপোনালোককো দেখুৱাম মণিকূট ভাগ, আপোনালোকেও সেৱা কৰিব। এয়া মণিকূট ভাগ আপোনালোকক দেখুৱাই দিছোঁ। সকলোৱে সেৱা কৰিব, আমিও সেৱা কৰি লওঁ। নামঘৰৰ ভিতৰত বহুত মানুহ আছিল, আমি সেইকাৰণে বহিবলৈ জেগাই নাপালোঁ। বাহিৰতে এটুকুৰা ঠাইত বহিলোঁ আৰু ল'ৰাক ক'লোঁ তুমি যোৱাচোন বাহিৰৰ পৰিৱেশটো অকণমান ভিডিঅ' কৰি আনা। এয়া চাওকচোন, সকলোৱে এইখিনিতে ৰখি ধুনীয়াকৈ ভিডিঅ' কৰে, ফটো উঠে। আচলতে বহুত দূৰ দূৰণিৰ পৰা আহে ভক্তসকল, সেইকাৰণে এইটো জেগাতে ৰখি সকলোৱে ফটো উঠে। খুব ভাল লাগে চাই পৰিৱেশটো। আমি বহি আছোঁ যেনিবা, ল'ৰাই এইখিনিকে ভিডিঅ' কৰি থ'লে। আপোনালোকে চাওকচোন পৰিৱেশটো। এয়া আমি ইয়াতে বাহিৰতে বহি নাম শুনি আছোঁ। খুব ভাল লাগে এই পৰিৱেশটো, কেনেকৈ সময় পাৰ হৈ যায় ক'বই নোৱাৰি। আৰু মই আপোনালোকক নামঘৰৰ বিষয়ে বৰ বেছিকৈ কৈ থকা নাই। সকলোৱে ঢেকিয়াখোৱা বৰনামঘৰৰ বিষয়ে জানেই।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ স্থাপন কৰিছিল 1450 শকত আৰু জানিবলগীয়া বহুত আছে আৰু জনাই নজনাই মোৰ ক'বলৈ বেয়া লাগে কেনেবাকে ভুল হৈ যায় বুলি মই আসলতে আপোনালোকক ভাদ মাহৰ পৰিৱেশটো দেখুৱাবলৈহে ভিডিঅ'টো কৰিলোঁ এয়া আপোনালোকে চাওকচোন দিনে নে ৰাতিয়ে ধৰিবই নোৱাৰি দেখিছেনে ভক্ত কিমান আহিছে অৱশ্যে বহুত দূৰ দূৰণিৰ পৰা আহে ভক্তসকল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আপোনালোকে কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ নমস্কাৰ